প্ৰয়াত ধনেশ্বৰী গগৈ বাইদেউৰ আজি পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিন। আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি পৰিয়ালৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত এখনি স্মৰণিকা প্ৰকাশ কৰি উলিওৱা হৈছে, যিখনৰ নাম দিয়া হৈছে সুবাসিনী। আজি এই আদ্য শ্ৰাদ্ধস্থলীত আমি পুৱা 9:30 বজাৰ পৰা এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিলোঁ, যিখন সভাৰ বন্তি প্ৰজ্বলনেৰে শুভ উন্মোচন কৰিলে আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক একালৰ বাইদেউৰ সহকৰ্মী শ্ৰীযুত অতুল বৰঠাকুৰদেৱে। আনহাতেদি আমাৰ যিখন স্মৰণিকা, সেই স্মৰণিকাখন উন্মোচন কৰিলে আমগুৰি অঞ্চলৰ সংস্কৃতিপ্ৰেমী এগৰাকী ব্যক্তি, গীতিকাৰ, সমাজসেৱী, ধৰ্মপ্ৰাণ মহিলা নলিনী মহন্ত দত্ত বাইদেৱে। আমগুৰি অঞ্চলৰ বিশিষ্ট গণ্যমান্য যথেষ্ট সংখ্যক ব্যক্তিৰ উপস্থিতিত আমাৰ এই স্মৃতিচাৰণ সভাৰ উন্মোচনী সভাখন সুচাৰুৰূপে সম্পন্ন হৈছে, যাৰ কাৰণে আমি বিশেষকৈ গ্ৰন্থ সম্পাদনা সমিতি অত্যন্ত গৌৰৱান্বিত যে আৰু আমি আহ্বান কৰা মতে কম সময়ৰ ভিতৰত প্ৰায় 250 কোটিৰ অধিক লেখিক লেখিকাই গ্ৰন্থখনিত লিখি সমৃদ্ধিশালী কৰিলে, যাৰ বাবে আমি সুন্দৰ গ্ৰন্থ আজি বাইদেউৰ অনুগামীসকলৰ হাতত অৰ্পণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি অনুষ্ঠানটো সুচাৰুৰূপে হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই অনুষ্ঠানটো কৰাৰ সুবিধা প্ৰদান কৰাৰ কাৰণে। যিসকলে ইয়াত বিভিন্ন ধৰণৰ শ্ৰমদানেৰে সৈতে সহায় সহযোগিতা আগবঢ়ালে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল সংবাদসেৱী আহি আজি আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰি আমাক কৃতাৰ্থ কৰিছে, তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউৰ আত্মাই চিৰ শান্তি লাভ কৰক। এইখিনিকে আমি কৰোঁ।